যিদিনা মানুহজনে মোক কৈছিল তই মোৰ মাইকী নহয় বুলি মই নদীত বিসৰ্জন দি দিলোঁ। বিশ্বাস কৰক, সেইদিনাই মোৰ জীৱনৰ পৰা মায়ামোহ আঁতৰি গৈছিল। সেইদিনাই মোৰ মৃত্যু হৈছিল। নমস্কাৰ, মই প্ৰতিমা। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ জীৱনৰ এটি সঁচা কাহিনী, গোপন অধ্যায়। যিটো কাহিনী শুনিলে আপোনালোকে জীয়াই থাকিবলৈ সাহস পাব, উৎসাহ পাব জীৱন বাটত আগুৱাই যাবলৈ। মোৰ জীৱনত বহুতো ঘটনা ঘটি গৈছে। তাৰে মাজত এটি ঘটনা, যিটো ঘটনাৰ মই বহুত আঘাত পাইছোঁ। আজিৰ পৰা 30 বছৰ আগতে মই বিবাহ পাশত আবদ্ধ হৈছিলোঁ। আমাৰ প্ৰেম বিবাহ আছিল। মানুহজনক মই খুব ভাল পাইছিলোঁ। আমি সৰুতেই প্ৰেমত পৰিছিলোঁ আৰু খুব কম বছৰতেই আমি বিয়া হৈছিলোঁ। আমাৰ ভালপোৱাত ঘৰৰ মানুহে মানি লোৱা নাছিল, কিন্তু আমি সৰু আছিলোঁ যিহেতু আমাৰ আকুৰকুচ স্বভাৱৰ কাৰণেই আমাৰ দুয়োজনৰে বিয়া পাতি দিয়া হৈছিল। আচৰিত কথা, খুব কম সময়তে আমাৰ বিয়াও হৈ গ'ল। আমি ইজনে সিজনক খুব ভাল পাই বিয়া হৈছিলোঁ, কিন্তু বাঁহী বিয়া দিনাখনেই মোৰ মানুহজনৰ আচল ৰূপটো মই দেখা পালোঁ। সপোনতো ভবা নাছিলোঁ মোৰ যে জীৱনত এনেকুৱা এটা ঘটনা ঘটিব। মই মানুহজনক ইমানেই ভাল পাই পেলাইছিলোঁ, মোৰ জীৱনৰ লগত ঘটা এই ঘটনাবিলাকক মই কি ৰূপ দিম, মই কি কৰিম, কি নকৰিম, একো ভাবি পোৱা নাছিলোঁ। বাঁহী বিয়া দিনাখনেই মানুহজনে মোক সন্দেহ কৰিছিল। মোক থ'বলৈ যোৱা মোৰ ভাইটি এটাৰ লগতে মোক সন্দেহ কৰিছিল। মই যেতিয়া কান্দি আছিলোঁ, মোৰ মা, মোৰ বংশ পৰিয়াল বা মোৰ জন্মদাত্ৰীলৈ মনত পেলাই মোৰ মানুহজনে মোক কৈছিল, কোনটো পয়েৰৰ কথা ভাবি আছ? কোনটো পয়েৰলৈ মনত পেলাই তই কান্দি আছ? বিশ্বাস কৰক, মই আচৰিত হৈ গৈছিলোঁ। এনেকৈ ক'ব পাৰে, কিন্তু মই যে তেওঁক ভাল পাওঁ, তেওঁ যে মোক বেয়াকৈ কৈছে মই ভাবিবই পৰা নাছিলোঁ। আচলতে এনেকুৱা কৰিব নালাগে। এনেকুৱা সময়ত মানুহে সিদ্ধান্ত ল'ব লাগে যে তেওঁক অপমান কৰা মানুহজনৰ কাষত থাকিব নে নাথাকিব। এতিয়া আহক পিছৰ কথালৈ। যিহেতু আমাৰ বয়স কম আছিল, একো বুজি পোৱা নাছিলোঁ, আৰু তাৰপিছত খুব কম দিনৰ পিছতে মই মাক হ'বলৈ ওলাইছিলোঁ। কিন্তু এই কথা মোৰ শাহুমাই অকণমানেই ভাল পোৱা নাছিল। মোৰ গৰ্ভত একোলা দুকোলাকৈ বাঢ়ি আহিছে মোৰ সন্তান, কিন্তু ইমানেই কষ্ট মোক দিছে, ভাবি পাৰ নোপোৱা কষ্ট। মোক কুঁহিয়ানীত কোৰ মাৰিবলৈ লগায়, কচুৱনীত কোৰ মাৰিবলৈ লগায়, ঢেঁকী দিবলৈ লগাইছে, ধান ৰোৱা, কঠীয়া তোলা, ধান বনা, ঘৰখনৰ বাকী কামবোৰ আছেই। পথাৰত আলি দিয়া, বাৰীত কোৰ মৰা, ডবল দিয়া, চপৰা ভঙা, সকলোখিনি কামত মোক লগাইছে। ঘটনাটো আজিৰ পৰা 30 বছৰ আগৰ। আজিকালি ছোৱালীয়ে বা মহিলাসকলে এনেকুৱা কাম কৰিবলৈ ভয়েই কৰিব। বাৰু যি কি নহওক, মই তেনেদৰে কৰি গৈ আছোঁ, আৰু মোৰ সন্তানটো মোৰ 7 মাহ হওঁতেনি জন্ম হ'ল। অকণমানি তেনি কেঁচুৱাটো, আৰু মোৰ ঘৰতেই যিহেতু নৰ্মেল ডেলিভাৰী হ'ল, কোনেও মোক যে ডক্তৰৰ ওচৰলৈ নিবই লাগিব কথাটো এবাৰো নাভাবিলে। এনেকৈ দিনবোৰ পাৰ হৈ গ'ল। বৰ কষ্টৰে মোৰ কণমানিটিক মই ডাঙৰ কৰিছোঁ, কিন্তু ঘৰখনৰ সকলোৰে অত্যাচাৰ, কাৰণ মই এটি কন্যা সন্তান জন্ম দিছোঁ। যি কি নহওক, মই মোৰ সন্তানটিনো ক'ত দলিয়াই পেলাম। সকলোৰে দুখবোৰ, সকলোৱে কোৱা কথাবোৰ আওকাণ কৰি মই মোৰ সন্তানক ডাঙৰ কৰিছোঁ, ঘৰখনৰ কামবোৰ চম্ভালিছোঁ, কাৰণ এইখনেই মোৰ ঘৰ বুলি মই সকলো মানি লৈছোঁ, আৰু বিধাতাৰ লিখন বুলি সকলোখিনি সহ্য কৰি গৈছোঁ। ভাবিছিলোঁ মোৰ সন্তান এদিন ডাঙৰ হ'ব, মোৰ সুখ হ'ব। এইটো বুলি ভাবিয়ে মই ডাঙৰ কৰি গৈ আছোঁ। মোৰ শাহু, মোৰ বৰজনা, মোৰ বাই শাহু, মোৰ মানুহজন সকলোৱে মিলি মোক কৰ্কথনা কৰে।
লগতে তেওঁলোকৰ ৰিলেটিভৰ মানুহখিনিও মোক বহুত কথা শুনাইছিল। আৰু এই সকলোখিনি মানি লৈয়ে মই দিনবোৰ পাৰ কৰি গৈ আছোঁ। তাৰ পিছত আকৌ মানুহজনৰ আকোৰগোজ স্বভাৱ যে তেওঁক এটি ল'ৰা লাগে। মোৰ ডাঙৰজনী ছোৱালীৰ 5 বছৰ বয়স হওঁতে মই আকৌ মাতৃ হ'বলৈ ওলালোঁ। ভগৱানক খাটিলোঁ, প্ৰভু তেওঁৰ কথা শুনিবা। কিন্তু ভগৱানে হয়তো নুশুনিলে, মোক আকৌ ছোৱালী সন্তান এগৰাকীকে দিলে। ইয়াৰ মাজতে মোক মাৰপিট কৰা, অত্যাচাৰ কৰা এইখিনি চলি গ'ল। আৰু লগতে শাহুৱে খোৱা বোৱাত কষ্ট দিবলৈ ল'লে। মোৰ যে ছোৱালীকেইজনী জন্ম হৈছে, মই চিতা বেজী এটাও দিব নোৱাৰিলোঁ। আৰু সেইবাবে হয়তো ছোৱালীকেইজনীৰ মাজে মাজে জ্বৰ বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে লগ নেৰা হ'ল। আৰু তেওঁলোকে ক'লে, মাকৰ চৰিত্ৰ বেয়া যে, পাপৰ ফলত জন্ম হোৱাৰ কাৰণে বেমাৰী হৈছে। কি কৰিম, উপায় নাই, সৰু আছিলোঁ, একো বুজিও পোৱা নাছিলোঁ। এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। আৰু মানুহজনৰ অত্যাচাৰ বাঢ়ি গৈ থাকিল। মই ভাবিছোঁ মই ক'ত ভুল কৰিলোঁ, কি কাৰণে মানুহজনে মোক ইমান অত্যাচাৰ কৰিছে। কিন্তু তেওঁ মোক এদিন বুজি পাব বুলি ভাবিয়ে সকলোখিনি আওকাণ কৰিলোঁ। জেওৰা খুটি এটালৈ উধাই মুধাই কোবাই মোক, কিন্তু একো নকওঁ মই। মাৰকচোন, কিমান মাৰিব। যেতিয়া মোক মাৰি তেওঁ ভাগৰ লাগিব, তেতিয়া তেওঁ মোক নিজেই মাৰিবলৈ এৰি দিব। কেতিয়াবা যদি ভাতত চুলি এডালো ওলায়, তেতিয়া মোক গুৰুলকৈ পিটে। কেতিয়াবা যদি মোক কয়, মোক 6টা বজাত ভাত দে, মই 6টা বজাতে ভাত ৰান্ধি দিবলৈ চেষ্টা কৰোঁ। কিন্তু ভাতকেইটা যদি গৰম হৈ থাকে, হালোৱাই এচাৰিডাল আনি লৈ মোক ইমানেই পিটে, মোৰ দুহাত ফাটি তেজ ববলৈ ধৰে। তাৰপিছত সেই দুখন হাততে আকৌ মই ফটা কানি, পলিথিন বান্ধি লৈ আকৌ মই ভাত ৰন্ধা, ঘৰ মোচা বা বিভিন্ন কামবোৰ কৰোঁ। কাৰণ বাকী কামবোৰ নকৰিলে তেওঁ মোক আকৌ মাৰিব। ৰাস্তাই পাৰ হৈ যোৱা মানুহজনেও যদি মোক মাত লগায়, পৈৰে তোক কিয় মাতিছে? পৈৰটোলৈ তোৰ যাবলৈ মন নেকি? ইমান অশ্লীল শব্দ ব্যৱহাৰ কৰি মানুহজনে মোক অত্যাচাৰ কৰে। মোৰ সহ্যৰ সীমা কেতিয়াবা পাৰ হৈ যায়। কিন্তু কি কৰিম, তেওঁ মোক যিমান মাৰপিট কৰিলেও, যিমান বেয়াকৈ ক'লেও মই ওলোটাই একো ক'ব নোৱাৰোঁ। কাৰণ তেওঁক মই ওলোটাই মাত মতা মানে মোৰ বিপদ। সেইবাবে ভগৱানকে ধিয়াই জীৱনটো পাৰ কৰি আহিলোঁ। কিন্তু বিয়া হোৱাৰ 30 বছৰৰ পিছত তেওঁ মোক এদিন ক'লে, তই মোৰ মাইকী নহয় বুলি মই নদীত বিসৰ্জন দি দিলোঁ।